মই যেতিয়াই মোৰ দেৱৰৰ কেঁচুৱাটোক গাখীৰ খুৱাইছিলোঁ তেতিয়া দেৱৰে আহি মোৰ কাষতে বহিছিলহি। মই তেতিয়া লাজতে তেওঁক একো কোৱা নাছিলোঁ, কাৰণ দেৱৰজন দেখিবলৈ বহুত ধুনীয়া আছিল আৰু তেওঁ মোক তেওঁৰ কেঁচুৱাটোক গাখীৰ খোৱাৰ বাবদ 20,000 টকা দিছিল, যিখিনি টকা মই একেবাৰে হেৰুৱাবলৈ বিচৰা নাছিলোঁ। এদিন ৰাতি দেৱৰৰ কেঁচুৱাটোৰ বহুত জ্বৰ উঠিছিল আৰু সি জ্বৰতে কান্দি আছিল, কিন্তু সেইটো সময়ত তাৰ জ্বৰটো একেবাৰে কমা নাছিল। সেই নিশা দেৱৰ মোৰ কোঠাটোলৈ আহিলে আৰু ক'লে যে মই তেওঁৰ লগত সেই কোঠাটোতে থাকি দিওঁ। এতিয়া ময়ো মনে মনে দেৱৰ কথাটো মানি ল'লোঁ, কিন্তু সেইটো সময়তে মই আচৰিত হৈ পৰিলোঁ। যেতিয়া মই দেৱৰৰ কেঁচুৱাটোক গাখীৰ খুৱাবলৈ বিচনাত বহিলোঁ, তেতিয়া দেৱৰে আহি মোৰ বিচনাখনতে বহিল আৰু তেওঁ চলচলীয়া চকুৰে ক'বলৈ ধৰিলে, মই বহু দিনৰ পৰাই চটফটাই আছোঁ। যদি আজি আপুনি মোক সুখী কৰি দিয়ে তেনেহ'লে মই আপোনাক তাৰ বাবদ সম্পূৰ্ণ 1 লাখ টকা দিম। ইমানখিনি টকাৰ কথা শুনি মই একেবাৰে নিথৰ হৈ পৰিলোঁ। দেৱৰজন দেখিবলৈ বহুত শক্তিশালী আছিল আৰু মই এইটো সুযোগ কেতিয়াও হেৰুৱাবলৈ বিচৰা নাছিলোঁ। মোৰ তৎক্ষণাত কামনা জাগি উঠিল, কাৰণ স্বামীৰ লগত বহুদিন হৈ গৈছিল। সেই নিশা মই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰিলোঁ আৰু লগে লগে কোঠাটোৰ লাইটটো অফ কৰি দিলোঁ। মোৰ স্বামীয়ে গুৱাহাটীত ড্ৰাইভাৰৰ কাম কৰিছিল। তেওঁ মাহিলী দৰমহা হিচাপে 10,000 টকা পাইছিল। গুৱাহাটীৰ দৰে চহৰত ইমান কম টকাত চলিবলৈ বহুত অসুবিধাৰ সৃষ্টি হৈছিল। মোৰ বিয়াখন মোৰ মা দেউতাই বৰ আশাৰে সাধাৰণভাৱে ৰোহিতৰ লগত পাতি দিছিল। ৰোহিতৰ পৰিয়ালত তেওঁৰ মাক আৰু সৰু ভায়েক এজন আছিল। প্ৰথমতেতো আমি বহুত সুখেৰে আমাৰ জীৱনটো কটাই আহিছিলোঁ, কিন্তু যিমানেই বয়স আৰু সময় বাঢ়ি গৈ থাকিল আমাৰ কাৰণে সমস্যা বাঢ়িবলৈ ধৰিলে। এইটো কথা সেই সময়ৰ যেতিয়া মই মা হ'বলৈ ওলাইছিলোঁ। মোৰ প্ৰেগনেঞ্চিৰ তেতিয়া 4ৰ্থ মাহ আৰম্ভ হৈছিলহে। তেনেতে আমি সকলোৱে গম পালোঁ যে মোৰ স্বামীৰ চাকৰিটো গুচি গ'ল। এতিয়া খবৰটো পোৱাৰ পিছত আমি বহুত চিন্তিত হৈ পৰিছিলোঁ। মোৰ স্বামীয়ে মোক বহুতবাৰ বুজাবলৈ চেষ্টা কৰিলে যে সকলো ঠিক হৈ যাব, কিন্তু কেনেকৈ ঠিক হ'ব? এতিয়াতো মোৰ প্ৰসৱৰো সময় আহিবলৈ ধৰিছিল আৰু ইমানবিলাক খৰচ কেনেকৈ যোগাৰ হ'ব সেই কথাটোহে মই একেবাৰে বুজিব পৰা নাছিলোঁ। কিন্তু সেইটো সময়তে দেৱৰে এটা চাকৰি পাইছিল। তেওঁ ইঞ্জিনিয়াৰৰ ডিগ্ৰী লৈ থৈছিল। সেইটো সময়ত তেওঁৰ দৰমহা 20,000 আছিল। এতিয়া ঘৰখনৰ সকলো খৰচ দেৱৰ দৰমহাৰ পৰাই চলি আহিছিল। মোৰ স্বামীয়ে আগতেই অলপ পইচা জমা কৰি থৈছিল যাতে ডেলিভাৰীৰ সময়ত আমাৰ কোনো সমস্যা নহয়। এতিয়া মোৰ স্বামীয়ে চাৰিওফালে দিনে ৰাতিয়ে কাম বিচাৰিবলৈ ধৰিলে, কিন্তু তেওঁ ক'তো কাম পোৱা নাছিল। মোৰ শাহুৱে সেইটো সময়ত মোৰ বহুত ভালকৈ যত্ন লৈছিল। মোৰ শাহুমা এগৰাকী বহুত ভাল অন্তৰৰ মহিলা আছিল। লাহে লাহে এতিয়া মোৰ ডেলিভাৰীৰ সময়ো আহি পাইছিলহি। তাৰপিছত মই এটা বহুত ধুনীয়া ল'ৰা সন্তানৰ জন্ম দিছিলোঁ। কিন্তু দুখৰ কথা এইটোৱে আছিল যে এতিয়ালৈকে মোৰ স্বামীয়ে ক'তো এটা কাম বিচাৰি পোৱা নাছিল। কেঁচুৱা জন্ম হোৱাৰ পিছত এতিয়া দায়িত্ব আৰু খৰচ বাঢ়িবলৈ ধৰিছিল। সেইকাৰণে এতিয়া আমাৰ স্বামী স্ত্ৰীৰ মাজত কাজিয়া আৰম্ভ হ'বলৈ ধৰিল। মোৰ স্বামীয়ে এতিয়া প্ৰায় এনেকৈ ক'বলৈ ধৰিছিল যে তেওঁ সোনকালেই কিবা এটা কৰিব। তেওঁৰ এজন বন্ধুৱে তেওঁক ডুবাইলৈ লৈ গৈ ড্ৰাইভাৰৰ কাম কৰিবলৈ কৈছিল আৰু বিদেশত উপাৰ্জনো বহুত ভাল হয় বুলি ক'লে। তেতিয়া আমাৰ ঘৰৰ আৰ্থিক স্থিতিও বৰ ভাল হ'ব। মোৰ স্বামীৰ কথা ঠিকেই লাগিছিল, কাৰণ ইয়াতে তেওঁ ইমান বিচাৰিও কাম এটা যোগাৰ কৰিব পৰা নাছিল। কিন্তু মোৰ স্বামীক বিদেশলৈ পঠিয়াবলৈ মোৰ একেবাৰে মন নাছিল। এতিয়াতো আমাৰ কেঁচুৱাৰ জন্ম হৈছিলেহে, তাকো এতিয়া দেউতাকৰ প্ৰয়োজন আছিল। কিন্তু টকাৰ অভাৱৰ কাৰণে বাধ্য হৈ মই মোৰ স্বামীক বিদেশলৈ যাবলৈ অনুমতি দিলোঁ। এতিয়া মই গুৱাহাটীতে থাকি মোৰ সন্তানৰ দায়িত্ব পালন কৰি আছিলোঁ আৰু মোৰ স্বামীয়ে বিদেশত গৈ দিনে ৰাতিয়ে পৰিশ্ৰম কৰি আছিল। এনেকৈয়ে এমাহ পাৰ হৈ গ'ল। তেতিয়া মোৰ স্বামীয়ে মোলৈ তেওঁৰ দৰমহাৰ পইচা পঠিয়াই দিলে। সেয়া সম্পূৰ্ণ 40,000 টকা আছিল। ইমানখিনি টকা একেলগে দেখি মই বহুত আনন্দিত হৈ পৰিছিলোঁ। মই ভাবিছিলোঁ যে শেষত ভগৱানে আমাৰ জীৱনৰ ৰাস্তা এটা উলিয়াই দিলে। এতিয়া মই অলপ টকা ঘৰৰ কামত খৰচ কৰিলোঁ আৰু কিছু টকা ৰেহাই কৰি আমাৰ সন্তানৰ আহিবলগীয়া ভৱিষ্যতৰ কাৰণে জমা কৰিছিলোঁ। এতিয়া দেৱৰৰ চাকৰি দৰমহাও বাঢ়িবলৈ ধৰিছিল, কাৰণ এতিয়া তেওঁৰ চাকৰি এবছৰ হৈ গৈছিল। এদিন মই আৰু মোৰ শাহুমাই কেঁচুৱাটো উমলাই আছিলোঁ। তেনে সময়তে দেৱৰে দৌৰি আহি মোৰ কোঠালৈ আহিল আৰু ক'বলৈ ধৰিলে, মা আৰু নবৌ, আপোনালোক দুয়োকে এটা ভাল খবৰ শুনাবলৈ বিচাৰিছোঁ। যেতিয়া আমি তেওঁক কি খবৰ বুলি সুধিলোঁ, তেতিয়া তেওঁ ক'লে যে তেওঁৰ এজনী ছোৱালী পচন্দ হৈছে, যিয়ে তেওঁৰ লগত সেই কোম্পানীতে কাম কৰে আৰু তেওঁ সোনকালেই তাইক বিয়া পাতিবলৈ বিচাৰে। দেৱৰে আমাক তেওঁৰ মোবাইলত সেই ছোৱালীজনীৰ ফটোবিলাক দেখুৱালে, যি দেখিবলৈ অলপ আধুনিক ধৰণৰ আছিল। ফটোখন দেখিয়েই শাহুমাই ক'লে যে, বোপা, আমি মধ্যবিত্ত পৰিয়ালৰ মানুহ,
কি সেই ছোৱালীজনীয়ে তোমাৰ লগত গোটেই জীৱনটো কটাবলৈ পাৰিবনে? তেতিয়া দেওৰে কৈছিল যে মা, সকলো বস্তু শিকালেহে শিকিব, লাহে লাহে তাইও সকলো শিকি যাব। মোৰ শাহুমাই ক'লে যে বোপা, ভাবি চিন্তি বিয়াখন পাতিবি, কাৰণ গোটেই জীৱন তাইতো তোমাৰ লগতে থাকিব লাগিব। আমাৰনো কি, আমাৰতো এতিয়া বয়সো হৈ গৈছে। তেতিয়াই দেউৰে ক'লে যে মা, আপুনি বেছি চিন্তা নকৰিব, মাত্ৰ বিয়াৰ কাৰণে অনুমতি দিয়ক, কাৰণ মই আজি সন্ধিয়াই সেই ছোৱালীজনীৰ লগত আপোনাক চিনাকি কৰাই দিম। আৰু এটা কথা, তাইৰ পৰিয়ালৰ মানুহ ইয়ালৈ আপোনালোকক লগ কৰিবলৈ আহিবলৈ নোৱাৰে, কাৰণ তেওঁলোকে আমাৰ বিয়াখনক লৈ মান্তি হোৱা নাই। তেওঁলোকে নিজৰ জীয়েকক এজন ধনী মানুহৰ লগত বিয়া দিবলৈ বিচাৰিছে। মায়ে ক'লে, বোপা, পিছত যদি কিবা এটা অঘটন ঘটে তেতিয়ানো আমি কাক ক'ম? দেউৰে ক'লে যে মা, সেইবিলাক ভবাৰ কোনো প্ৰয়োজন নাই। যেতিয়া নেকি ছোৱালীজনীয়ে ৰাজি আছে, তেতিয়া মাক দেউতাকৰ লগত কোনো মতলব নাই। তেতিয়া আৰু শাহুমাই বিশেষ একো নক'লে আৰু সন্ধিয়া ছোৱালীজনীক লগ কৰিবলৈ বিচাৰিছিল। ময়ো ঘৰৰ কাম বহুত ভালকৈ কৰিছিলোঁ। ময়ো মোৰ স্বামীক কৈ দিছিলোঁ যে দীপে এজনী ছোৱালীক ভাল পায় আৰু সন্ধিয়া তাইক আমাৰ ঘৰলৈ আমাক চিনাকি কৰাই দিবলৈ লৈ আহিব। সেই খবৰটো শুনি মোৰ স্বামীও বহুত সুখী হ'ল। সেই ছোৱালীজনী আহিব বুলিয়েই মই নানা ধৰণৰ খোৱা বস্তু বনাইছিলোঁ। আৰু এনেকৈ যেতিয়া সন্ধিয়া 5 বাজিলে, তেতিয়া দেউৰে সেই ছোৱালীজনীক লৈ আমাৰ ঘৰলৈ আহিল। ঘৰৰ ভিতৰত সোমাই ছোৱালীজনীয়ে ঘৰৰ চাৰিওফালে ঘূৰি পকি চাবলৈ ধৰিলে। তেতিয়া তাই দেউৰৰ কাণত ফুচফুচাই কিবা এটা ক'বলৈ ধৰিছিল। মোৰ এনেকুৱা লাগিছিল যে ছোৱালীজনী আমাৰ ঘৰটো বহুতেই সৰু যেন লাগিছিল, কিন্তু মই সেই কথা কাকো নক'লোঁ। যেতিয়া মই তাইক চাহ নাস্তা দিলোঁ, তেতিয়া তাই ক'লে যে ইয়াততো তেল বহুত আছে, এয়া খালে মোৰ ওজন বাঢ়িব পাৰে, আৰু তাই এতিয়া ডাইটিং কৰি আছে। প্ৰথম লগ পাওঁতেই ছোৱালীজনীৰ এনেকুৱা আচৰণ দেখি মই ভাবিবলৈ বাধ্য হৈ পৰিলোঁ যে তাই পিছত কেনেকুৱা কৰিব। যিয়েই নহওক, মোৰনো সেইবিলাক ভাবি কি লাভ হ'ব। তেতিয়াই দেউৰে মিচিকাই হাঁহি ক'বলৈ ধৰিলে যে মা, সেইবিলাক বাদ দিয়ক, আপোনালোকে মাত্ৰ ছোৱালীজনীক চাই লওক। ছোৱালীজনীৰ নাম আছিল ৰিয়া। মায়ে যেতিয়াই তাইক সুধিলে যে কি তুমি মোৰ ল'ৰাৰ লগত বিয়া হ'বলৈ বিচৰা নেকি, তেতিয়া তাই ক'লে যে মই আপোনাৰ ল'ৰাটোক ভাল পাওঁ আৰু গোটেই জীৱন মই তেওঁৰ লগতে থাকিবলৈ বিচাৰোঁ। যেতিয়া শাহুমাই তাইক তাইৰ পৰিয়ালৰ কথাটো সুধিলে, তেতিয়া তাই ক'বলৈ ধৰিলে যে মোৰ দেউতা অলপ উচ্চ বংশৰ আৰু তেওঁলোকৰ চিন্তাধাৰাৰ উচ্চ। যদি তেওঁলোকে আপোনালোকৰ এই সৰু ঘৰটো দেখে, তেতিয়াহ'লে তেওঁলোকে কেতিয়াও এই বিয়াখনক লৈ মান্তি নহ'ব। আপোনালোকে সেই চিন্তাটো নকৰিব। বিয়া হৈ যোৱাৰ পিছত মই তেওঁলোকক নিজেই মান্তি কৰাই ল'ম। তেতিয়া তেওঁলোকে মোক নিশ্চয় আঁকোৱালি ল'ব। তেওঁলোকে মোক বহুত ভাল পায়। মোৰ দেউৰে তাই এই কথাত মান্তি হৈ গৈছিল। সেইকাৰণে মায়েও সেই কথাটোত বিশেষ একো আপত্তি নজনালে আৰু সোনকালেই পণ্ডিত এজনক মাতি ভাল দিন এটা চাই তেওঁলোকৰ বিয়াৰ দিনটো ঠিক কৰিলে। তেওঁলোকৰ বিয়াক লৈ ইমানেই খৰখেদা হৈছিল যে 2 দিন পিছতে বিয়াৰ দিন ঠিক কৰিলে। তেতিয়া মায়ে ক'লে যে ইমান জল্দি আমি বিয়াৰ জোৰজা কেনেকৈ কৰিম, আৰু এতিয়াতো তোমাৰ দাদাক এই কথাটো জনোৱাই হোৱা নাই। সেই কথা শুনাৰ লগে লগে দেউৰে ক'লে যে মই অতি সাধাৰণভাৱে বিয়াখন পাতিম, আমি আৰু বেছি খৰচ নকৰোঁ। দেউৰৰ সুখৰ কাৰণে আমি বেছি আৰু একো নক'লোঁ। তাৰপিছত মই মোৰ স্বামীক সকলো কথা কৈছিলোঁ। তাৰপিছত সাধাৰণভাৱে বিয়াখন ৰিয়াৰ লগত হৈ গ'ল। তাৰপিছতে ৰিয়া আমাৰ ঘৰৰ বোৱাৰী হৈ পৰিল। মই ভাবিছিলোঁ যে ৰিয়া অহাৰ পিছত ঘৰৰ দায়িত্ব মোৰ ওপৰত আধা হৈ যাব, কাৰণ মোৰ কেঁচুৱাটোক এতিয়া চোৱা চিতা কৰিবলৈ বহুত অসুবিধাৰ সৃষ্টি হ'বলৈ ধৰিছিল। কিন্তু পিছদিনা ৰাতিপুৱা যেতিয়া মই ৰিয়াৰ দৰ্জাত টুকুৰিয়ালোঁ, তেতিয়া তাই দৰ্জাখন খুলিয়েই দিয়া নাছিল। আজি তাই প্ৰথম দিনৰ ৰীতি নীতিবিলাক কৰিবলৈ বাকী আছিল, কিন্তু তাইৰ কোনো চিন্তাই নাছিল। মায়ে এতিয়া বহুবাৰ দৰ্জাখনত টুকুৰিয়াইছিল। তাৰ পিছতহে তাই দৰ্জাখন খুলিলে। তেতিয়া দেউৰে বাহিৰলৈ আহিলে আৰু ক'লে যে মা, তাইক অলপ শুবলৈ দিয়া, তাই এতিয়া বহুত ভাগৰি পৰিছে। এতিয়া নবৌকে কৰিবলৈ দিয়ক, কি কৰিবলৈ আছে। যেতিয়া তাই উঠিব তেতিয়া তাই নিজেই কৰি ল'ব। কিন্তু যেতিয়া আমি ৰীতি নীতিৰ কথা ক'বলৈ ধৰিলোঁ, তেতিয়া সেয়া কোৱাৰ আগতে দেউৰে দৰ্জাখন বন্ধ কৰি দিলে। মই আৰু শাহুমাই মনে মনে তাৰ পৰা গুচি আহিলোঁ। শাহুমাৰ মুখৰ ৰং সলনি হৈ যোৱা দেখি মই বুজিলোঁ যে শাহুমাই মনত বহুত দুখ পাইছে। তেনেকৈয়ে দুপৰীয়া হৈ গ'ল। মই পাকঘৰলৈ গৈ এতিয়া ভাত ৰান্ধিবলৈ ধৰিলোঁ। তেতিয়া ৰিয়াই টোপনিৰ পৰা সাৰ পাই পাকঘৰলৈ আহিলে আৰু ক'বলৈ ধৰিলে, নবৌ, সোনকালে কিবা এটা খাবলৈ দিয়ক, মোৰ বহুত ভোক লাগিছে। শাহুমাই ক'লে যে বোৱাৰী, তোমাৰ কিছুমান নীতি নিয়ম আছে, তুমি আগতে অলপ মিঠা বনাব লাগিব। শাহুমাৰ কথা শুনি ৰিয়াই ক'লে যে এই নীতি নিয়ম মই একেবাৰে নকৰোঁ। এতিয়াতো মই মোৰ স্বামীক সময় দিব লাগিব। মই ৰাতি মোৰ স্বামীৰ লগত ডিনাৰ কৰিবলৈ বাহিৰলৈ যাম। ৰিয়াৰ আগত আমি এতিয়া যেন মৌন হৈ পৰিলোঁ। আমি তাইক এটা শব্দও নক'লোঁ। ৰাতি দেওৰ আৰু ৰিয়াই বাহিৰতে ডিনাৰ কৰি আহিছিল।
এতিয়া এনেকৈ তেওঁলোকৰ জীৱনবিলাক চলি থাকিল। তেওঁলোকে ৰাতিপুৱা অফিচলৈ গুচি গৈছিল আৰু ৰাতিহে বাহিৰত ডিনাৰ কৰি ঘৰলৈ উভতিছিল। লাহে লাহে এতিয়া শাহুমাই ৰিয়াক একো ক'বলৈ এৰি দিলে। কাৰণটো হ'ল তেওঁ বুজি উঠিছিল যে তাই কেনেকুৱা ধৰণৰ ছোৱালী আছিল। ৰিয়া এইখন ঘৰলৈ অহাৰ এতিয়া 2 মাহ হৈ গৈছিল, কিন্তু তাই আজিলৈকে ঘৰত একাপ চাহও বনোৱা নাছিল। ইফালে আকৌ মই ঘৰৰ পৰিৱেশটো দেখি সম্পূৰ্ণৰূপে চিন্তিত হৈ পৰিছিলোঁ যে মই অকলে কেতিয়ালৈকে তাইৰ দায়িত্ব লৈ থাকিম। আৰু ইফালেও মোৰ স্বামীয়ে মোৰ লগত কথা পতা বহুত কম কৰি দিছিল। মই এতিয়া স্বামীৰ লগত কথা পাতিবলৈ প্ৰায় চেষ্টা কৰিলে তেওঁ কয় যে তেওঁৰ কামৰ বহুত প্ৰেছাৰ পৰিছে, সেইবাবে তেওঁ মোক সময় দিবলৈ পৰা নাই। এতিয়া মই শাহুমাকো একো ক'বলৈ পৰা নাছিলোঁ, কাৰণ এতিয়া তেওঁৰো বয়স বহুত হৈছিল। অকলশৰে গোটেই দিনটো ঘৰৰ কাম কাজ কৰি থাকিবলৈ ধৰিলোঁ আৰু পিছত যি সময় পাওঁ সেয়া মোৰ সন্তানক দিছিলোঁ। এদিন আমি খবৰ পালোঁ যে ৰিয়া মাক হ'বলৈ ওলাইছে। সেই কথাটোত মোৰ দেৱৰ বহুত সুখী হৈ পৰিছিল, কিন্তু ৰিয়াই এতিয়া সন্তান বিচৰা নাছিল। দেৱৰে বহুত বুজোৱাৰ পিছতহে তাই কেঁচুৱাৰ বাবে মান্তি হ'ল। এতিয়া মোৰ ঘৰৰ দায়িত্ব আৰু বেছি বাঢ়ি গৈছিল। দিনে দিনে মোৰ স্বাস্থ্য এতিয়া দুৰ্বল হৈ যাবলৈ ধৰিলে। এইকেইদিনত যেতিয়া মই মোৰ স্বামীক ফোন কৰিছিলোঁ তেতিয়া স্বামীয়ে কামৰ বাহানা কৰি কথা নপতাকৈ ফোনটো কাটি দিছিল। এতিয়া তেওঁৰ ফোন এসপ্তাহৰ মূৰতহে আহিবলৈ ধৰিলে। লাহে লাহে তেওঁৰ আচৰণবিলাক সলনি হ'বলৈ ধৰিছিল। সেইবিলাক দেখি মই বহুত চিন্তিত হৈ পৰিছিলোঁ। এতিয়া শাহুমাই মোৰ সন্তানক চোৱা চিতা কৰিবলৈ ধৰিলে। প্ৰেগনেঞ্চিৰ কাৰণে ৰিয়াৰ মুডটো সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল। তাই এতিয়া বহুত খিংখিঙীয়া স্বভাৱৰ হৈ পৰিছিল। মই তাইক যি খাবলৈ বনাই দিছিলোঁ তাই সেয়া নাখাওঁ বুলি কৈছিল। দেউৰে এই সকলোবিলাক ভালকৈ দেখি আহিছিল। এদিন তেওঁ মোৰ ওচৰলৈ আহিলে আৰু মোক ক'লে যে নবৌ, আপুনি আমাৰ সকলোৰে কাৰণে যিবিলাক কৰি আহিছে সেয়া বহুত ডাঙৰ কথা। আপুনি গোটেই ঘৰখনেই ইমান ভালকৈ চলাই আহিছে। নিজৰ সন্তানৰ লগতে মোৰ পত্নীৰো চোৱা চিতা কৰি আহিছে। কিন্তু নবৌ বেয়া নাপাব, ৰিয়াই এতিয়া তাইৰ প্ৰেগনেঞ্চিৰ কাৰণে এনেকুৱা আচৰণ কৰি আছে। যেতিয়া কেঁচুৱাটোৰ জন্ম হ'ব তেতিয়া তাই বহুত সুখী হৈ পৰিব আৰু লাহে লাহে তাই সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। মই দেৱৰ কথাবিলাক এতিয়া মানি ল'লোঁ। ৰিয়াৰ যেতিয়া 5 মাহ আৰম্ভ হৈছিল তেতিয়া মোৰ জীৱনলৈ এনেকুৱা এটা ধুমুহা আহিল যিটো মই কল্পনাই কৰিব পৰা নাছিলোঁ। মই যোৱা 4 সপ্তাহৰ পৰা একেৰাহে স্বামীলৈ ফোন কৰিছিলোঁ, কিন্তু তেওঁ মোৰ ফোনৰ কোনো উত্তৰ দিয়া নাছিল। তেনেতে এদিন নিশা মই মোৰ স্বামীলৈ একেৰাহে ফোন কৰিবলৈ ধৰিলোঁ। যেতিয়া বহুত দেৰিৰ পিছত ফোনটো উঠালে তেতিয়া মই লগে লগে চিঞৰি উঠিলোঁ। মোৰ স্বামীৰ ওপৰত তেতিয়া বহুত খং উঠিবলৈ ধৰিলে, কিন্তু সেইটো সময়ত স্বামীৰ ফোনৰ পৰা কোনো মহিলাৰ মাত ভাহি আহিছিল। যেতিয়া মই আকৌ এবাৰ নম্বৰটো চেক কৰিলোঁ তেতিয়া সেই নম্বৰটো মোৰ স্বামীৰেই আছিল। মই সেইজনী মহিলাক সুধিলোঁ যে আপুনি কোন হয়। তেতিয়া তেওঁ ক'লে যে মই ৰোহিতৰ পত্নী। কথাষাৰ শুনাৰ লগে লগে মই সম্পূৰ্ণৰূপে নিথৰ হৈ পৰিলোঁ। মই ক'লোঁ যে ৰোহিতক ফোনটো দিয়া। তেতিয়াই তাই ৰোহিতক ফোনটো দিলে আৰু ৰোহিতে ক'বলৈ ধৰিলে যে নিজৰা, মই মায়া নামৰ এজনী ছোৱালীক বিয়া পাতিছোঁ। মই তেতিয়া লগে লগে ক'লোঁ যে তুমি মোৰ লগত এনেকুৱাখিনি কেনেকৈ কৰিবলৈ পাৰিলা? তুমি এটা সন্তানৰ পিতৃ। এতিয়া বুজিলোঁ তুমি এই কাৰণেই মোৰ লগত ইমান দিনে কথা পাতিবলৈ বিচৰা নাছিলা। আচলতে তুমি মোক মিছা কথা কৈ আছিলা যে তোমাৰ কামত বহুত প্ৰেছাৰ আছে বুলি। মই লগে লগে সেই কথা মোৰ শাহুমাক কৈ দিলোঁ। তেতিয়াই তেওঁ নিজৰ পুতেকলৈ ফোন কৰিলে আৰু তেওঁক বহুত গালি গালাজ কৰিবলৈ ধৰিছিল। কিন্তু এতিয়া মাকৰ কথাই তেওঁৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাছিল। তেওঁ ক'বলৈ ধৰিলে যে তেওঁ আৰু কেতিয়াও ভাৰতলৈ ঘূৰি নাহে। এনেকৈ কৈ তেওঁ ফোনটো কাটি দিলে। মই বাৰে বাৰে তেওঁৰ নম্বৰলৈ ফোন লগাই থাকিলোঁ, কিন্তু তেওঁ মোৰ নম্বৰটো সম্পূৰ্ণৰূপে ব্লক কৰি দিলে। মই ভাবিবও পৰা নাছিলোঁ যে মোৰ লগত কেতিয়াবা এনেকুৱাখিনি হ'বলৈ পাৰে বুলি। মই দিনে ৰাতিয়ে মোৰ পৰিয়ালৰ সেৱা কৰি গৈছিলোঁ। মোৰ স্বামীৰ মাকক চোৱা চিতাও কৰিছিলোঁ। তেওঁৰ ভাইককো চোৱা চিতা কৰিছিলোঁ। তেওঁৰ ভাইকৰ পত্নীৰো মই বহুত যত্ন লৈছিলোঁ। কিন্তু তাৰ পৰিণামস্বৰূপ মই এনেকুৱা যে পাম সেই কথা মই সপোনতো ভাবিবও পৰা নাছিলোঁ। কথাটো শুনাৰ পিছত দেউৰে মোৰ স্বামীলৈ ফোন কৰিলে, কিন্তু মোৰ স্বামীয়ে দেউৰকো বহুত খং কৰিলে আৰু তেওঁ সেইটো সময়ত ফোনটো কাটি দিছিল। এতিয়া এই সময়ছোৱাত মোৰ লগত কি ঘটি আছিল সেয়া মোৰ বাহিৰে ভালকৈ কোনেনো বুজিবলৈ পাৰিব। ইফালে মোৰ সংসাৰখন ভাগিবলৈ ধৰিছিল, লগতে মোৰ ঘৰৰ দায়িত্ব আৰু মোৰ সন্তান। মই অকলেই কেনেকৈ এইবিলাকৰ দায়িত্ব ল'ম, এইবিলাক ভাবি মোৰ একেবাৰে উশাহটো বন্ধ হৈ যোৱা যেন হ'বলৈ ধৰিছিল। একমাত্ৰ শাহুমাই মোক সাহস দি গৈছিল। মোৰ মা দেউতাও যেতিয়া এই কথাটো গম পালে তেতিয়া তেওঁলোকো বহুত খং কৰিছিল। মোৰ শাহুমাৰো মুখত মাত নোহোৱা হৈ গৈছিল। তেওঁ মোৰ সন্মুখত তলমূৰ কৰি থিয় হৈ থাকে, কাৰণ সকলো ভুল তেওঁৰ পুতেকৰেই আছিল। মোৰ মা দেউতাই মোক তেওঁলোকৰ লগত যাবলৈ কৈছিল, কিন্তু মই মানা কৰিছিলোঁ।
এতিয়া এনেকৈ ৰিয়াৰ ডেলিভাৰীৰ সময় আহি পাইছিলহি। তেতিয়া তাই এটা ধুনীয়া ল'ৰা সন্তানৰ জন্ম দিলে। ৰিয়াক যেতিয়া হস্পিটেলৰ পৰা ঘৰলৈ লৈ অনা হৈছিল, তেতিয়া দেউৰে তাইৰ বহুত যত্ন লৈছিল, তাইক বহুত মৰম কৰিছিল। দেউৰ আৰু ৰিয়াৰ মৰম দেখি মই বহুত সুখী হৈ পৰিছিলোঁ। এনেকৈ কেইদিনমানৰ পিছত ৰিয়াৰ মাক দেউতাকে তাইক লগ কৰিবলৈ আহিলে। তাইৰ দেউতাকৰ আমাৰ প্ৰতি ব্যৱহাৰ বহুত ভাল আছিল, কিন্তু মাকৰ আচৰণ বহুত বেয়া আছিল। তেওঁ কথাই কথাই আমাক অপমান কৰিবলৈ বিচাৰিছিল। আমি মাত্ৰ দেউৰৰ কাৰণেহে মনে মনে আছিলোঁ। ৰিয়াৰ মাক দেউতাকেতো প্ৰথমতে বহুত খং কৰিছিল, কিন্তু সন্তানটোৰ সুখৰ কাৰণে তেওঁলোকে ৰিয়াক ক্ষমা কৰি দিলে। এতিয়া ৰিয়াৰ মাকে সপ্তাহত 2-3বাৰকৈ তাইক লগ কৰিবলৈ আমাৰ ঘৰলৈ অহা যোৱা কৰিছিল। এদিন মই তেওঁলোকৰ কোঠালৈ চাহ দিবলৈ গ'লোঁ। তেতিয়া তেওঁলোকৰ দুৱাৰ মুখৰ পৰা ৰিয়াৰ মাকে তাইক কোৱা শুনিলোঁ যে, তই কি চাই এই ল'ৰাটোৰ লগত বিয়া হৈছ, আৰু এতিয়া তোৰ জাজনীৰ খৰচ তোৰ স্বামীয়ে দিব লাগিব, আৰু তাইৰ সন্তানৰ দায়িত্ব তেওঁই ল'ব লাগিব, কাৰণ তাইৰ স্বামীয়েতো তাইক এতিয়া এৰি থৈ গুচি গৈছে। তেওঁলোকৰ মুখৰ পৰা মোৰ স্বামীৰ নামটো শুনাৰ পিছত মোৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিছিল। এয়াতো সঁচা কথাই আছিল যে ইমান দিনৰ পৰা দেউৰে আমাৰ চোৱা চিতা কৰি আহিছিল। ৰিয়াৰ মাকে দিনে ৰাতিয়ে ৰিয়াক নানা ধৰণৰ কথাবিলাক ক'বলৈ ধৰিলে। তাৰ পিছতে এদিন এনেকুৱা হ'ল যে ৰিয়াই নিজৰ কেঁচুৱাটোক এৰি চিৰদিনৰ কাৰণে মাকৰ ঘৰলৈ বুলি গুচি গ'ল। দেউৰে তাইক বহুত ৰখাবলৈ চেষ্টা কৰিছিল, কিন্তু তাই ক'লে যে তাই এতিয়া নিজৰ জীৱনটো বহুত ভালকৈ জীয়াবলৈ বিচাৰে। এতিয়া তাই আৰু এই কেঁচুৱাটোৰ দায়িত্ব ল'বলৈ নোৱাৰে। তাৰপিছত ৰিয়াই মোৰ দেউৰক ডিভ'ৰ্চ দিলে। এনেকৈ তাৰপিছত ৰিয়াই কোনো ধনী ল'ৰা এটাৰ লগত বিয়া হৈ গুচি গ'ল। সেই খবৰটোৱে দেউৰক একেবাৰে ভাঙি পেলাইছিল। এতিয়া মোৰ ওপৰত আকৌ এবাৰ আকাশখন খহি পৰা যেন অনুভৱ হ'বলৈ ধৰিলে। এতিয়া মই এটা নহয় দুটাকৈ কেঁচুৱা চোৱা চিতা কৰিবলগীয়া হৈছিল, আৰু লগতে ঘৰৰ দায়িত্ব আছেই। মোৰ মা দেউতাই বাৰে বাৰে কৈ আছিল যে তই ঘৰলৈ আহি যা, আমি তোৰ দায়িত্ব ল'ম, কিন্তু মই তেওঁলোকৰ কথা কাওকাণ কৰিছিলোঁ। এতিয়া মই মোৰ কেঁচুৱাটোৰ লগতে দেউৰৰ কেঁচুৱাটোকো গাখীৰ খুৱাবলৈ লৈছিলোঁ। দেউৰৰ কেঁচুৱাটো দেখিবলৈ বহুত মৰম লগা আছিল। এতিয়া দেউৰে যেতিয়াই ঘৰলৈ আহিছিল তেতিয়া নিজৰ কেঁচুৱাটোৰ লগতে মোৰ কেঁচুৱাটোলৈ বুলি সকলো লাগতিয়াল বস্তু লৈ আনিছিল। দুটাকৈ কেঁচুৱা চোৱা চিতা কৰাটো এজনী মহিলাৰ কাৰণে সঁচাকৈ বহুত কঠিন কাম, আৰু লগতে গোটেই ঘৰখনৰ কাম কাজ আছেই। সেইকাৰণে মোৰ স্বাস্থ্য দিনে দিনে বেয়া হৈ যাবলৈ ধৰিলে। কিন্তু এতিয়া দেউৰে মোৰ বহুত যত্ন লৈছিল, সদায় মোক খোৱা বোৱা ভালকৈ কৰিবলৈ কৈছিল, কাৰণ তেওঁ জানিছিল যে এতিয়া তেওঁৰ সন্তানৰ চোৱা চিতা ময়েই কৰিব লাগিব। তেওঁ প্ৰায়ে মোক কৈ থাকে যে বৌ, যদি মই সেইদিনা ৰিয়াক বিয়া নকৰালোহেঁতেন তেনেহ'লে মই কেতিয়াও এই দিন দেখিবলগীয়া নহ'লহেঁতেন। সঁচাকৈ তাই আমাৰ ঘৰৰ লগত মিলিব পৰা ছোৱালী নাছিল। এতিয়া মাত্ৰ মোৰ কেঁচুৱাটোক লৈহে ডাঙৰ এটা চিন্তা হৈ পৰিছে। মোৰ ল'ৰাটো এতিয়া লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে। অন্য হাতেদি দেউৰ সন্তানটো এতিয়া সৰু হৈ আছিল। মই যেতিয়াই দেউৰৰ কোঠালৈ গৈ তেওঁৰ কেঁচুৱাটোক গাখীৰ খুৱাওঁ, তেতিয়া তেওঁ লাজতে কোঠাটোৰ পৰা বাহিৰলৈ ওলাই গৈছিল। এতিয়া এনেকৈ সম্পূৰ্ণ এটা বছৰ পাৰ হৈ গ'ল। ইফালে দেউৰ পত্নীগৰাকীয়ে তেওঁৰ সন্তানক এৰি গুচি গ'ল, আৰু মোৰ স্বামীয়ে মোৰ সন্তানক এৰি গুচি গ'ল। এতিয়া দেউৰ আৰু মই নিজৰ সন্তানৰ কাৰণেই জীৱনটো পাৰ কৰি আছিলোঁ। এতিয়া দেউৰে যি উপাৰ্জন কৰে সেয়া মোৰ হাতত আনি দিছিল। মই যেতিয়াই সেয়া নলওঁ বুলি কওঁ তেতিয়া তেওঁ কৈছিল, এয়া আপোনাৰ অধিকাৰ। কাৰণটো হ'ল আপুনি মোৰ সন্তানৰ দায়িত্ব লৈছে, তাক লালন পালন কৰিছে, লগতে এই ঘৰখনো ভালকৈ চোৱা চিতা কৰি আহিছে। মই তেওঁৰ কথা শুনি মৌন হৈ পৰিলোঁ। তেওঁ প্ৰতিটো সপ্তাহতে বন্ধৰ দিনত মোক আৰু কেঁচুৱাটোক পাৰ্কত ফুৰাবলৈ বুলি লৈ গৈছিল। তেতিয়া মই বহুত সুখী হৈ পৰিছিলোঁ। লাহে লাহে এই সকলোবিলাক মোৰ ভাল লাগিবলৈ ধৰিলে, কাৰণ বহুত সময়ৰ পিছত ময়ো কাৰোবাৰ মৰম পাইছিলোঁ, যি মোক মোৰ দেউৰে দি আহিছিল। তেওঁ এজন স্বামী আৰু পিতৃৰ দায়িত্ব পালন কৰি আহিছিল। এদিন মই আৰু দেউৰ দুয়ো আমাৰ সন্তানৰ লগত খেলি আছিলোঁ। তেতিয়াই মোৰ শাহু আমাৰ কোঠালৈ আহিলে আৰু ক'বলৈ ধৰিলে যে মোৰ তোমালোকৰ লগত অলপ কথা পাতিবলগীয়া আছে। তাৰপিছত তেওঁ ক'বলৈ ধৰিলে যে তোমালোকে ইজনে সিজনৰ লগত বিয়া পাতি লোৱা, আৰু এই সম্পৰ্কৰ এটা নতুনকৈ নাম দিয়া। কাৰণটো হ'ল তোমালোক দুয়োৰে সন্তানসকলক মাক আৰু দেউতাকৰ মৰম একেলগে প্ৰয়োজন আছে, লগতে তেওঁলোকৰ পিতৃ মাতৃৰ পৰিচয়ো লাগে। মোৰ এজন পুত্ৰই বিশ্বাসঘাতকতা কৰিলে, আৰু এজন পুত্ৰৰ জীৱন এজনী ছোৱালীয়ে ধ্বংস কৰিলে। মই মোৰ পৰিয়ালটোক মোৰ চকুৰ সন্মুখতে ভাঙি যোৱাটো চাই থাকিবলৈ নোৱাৰোঁ। সেইকাৰণে মই বিচাৰিছোঁ যে তোমালোক দুয়োৱে এতিয়া বিয়াখনকে পাতি লোৱা, আৰু এয়াই তোমালোকৰ বাবে ভাল হ'ব। যদি তোমালোক দুয়োৱে অন্য কাৰোবাৰ লগত বিয়া হোৱা, তেতিয়াহ'লে নাজানো তেওঁলোকে সঁচা অন্তৰে এজনী মাক বা এজন দেউতাকৰ দায়িত্ব পালন কৰিবলৈ পাৰিব নে নোৱাৰিব। সঁচাকৈ শাহুমাই যি কথা কৈ আছিল সেয়া সম্পূৰ্ণ ঠিক কথাই কৈছিল। মই আৰু দেউৰে গভীৰভাৱে ইজনে সিজনৰ চকুলৈ চাবলৈ ধৰিলোঁ।
কেনেবাকৈ ময়ো দেউৰৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিছিলোঁ, কাৰণ তেওঁ মোৰ বহুত যত্ন লৈছিল। দেউৰে মোৰ কেতিয়াও টকা পইচাৰ অভাৱ হ'বলৈ দিয়া নাছিল। তেওঁ যি উপাৰ্জন কৰি আনিছিল সেয়া পত্নীৰ দৰে মোৰ হাততে দিছিল। মোৰ সন্তানৰো এতিয়া বহুত ভালকৈ যত্ন ৰাখিছিল। সেইকাৰণে মাৰ সেই কথাটোত মই কোনো ধৰণৰ আপত্তি নকৰিলোঁ, আৰু দেউৰৰো এই কথাটোত কোনো ধৰণৰ আপত্তি নাছিল। সেইবাবে এতিয়া তেওঁ বিয়াৰ বাবে মান্তি হৈ গ'ল। তাৰপিছত ঘৰতে পণ্ডিতক মাতি আমাৰ বিয়াখন পাতি দিয়া হ'ল। আজি মোৰ ফুলশয্যাৰ প্ৰথমটো নিশা আছিল। দুয়োটা সন্তানকে মাৰ লগত শুৱাই থৈছিলোঁ। এতিয়া মোৰ দেউৰক স্বামী হিচাপে দেখা পাই মোৰ কিবা এটা অদ্ভুত ধৰণৰ লাগিবলৈ ধৰিছিল। মই লাজে লাজে বিচনাখনতে বহি আছিলোঁ। তেতিয়াই দেউৰ কোঠাটোলৈ আহিলে আৰু মোৰ হাতত ধৰি ক'বলৈ ধৰিলে যে আজিৰ পৰা আপুনি মোৰ পত্নী। মই জানো যে এয়া আপুনি ইমান সহজে মানি ল'ব নোৱাৰে, কিন্তু লাহে লাহে সকলো ঠিক হৈ যাব। আমাৰ দুয়োৰে জীৱন এটা পথতে চলিবলৈ ধৰিছিল। দাদা যোৱাৰ পিছত মোৰো বহুত দুখ লাগিছিল, কিন্তু বিশ্বাস কৰক আজিৰে পৰা আপোনাৰ কেতিয়াও কোনো ধৰণৰ অসুবিধা হ'বলৈ নিদিওঁ। মই জীৱনভৰ আপোনাৰ লগতে থাকিম, আৰু যেতিয়াই আপুনি আমাৰ এই সম্পৰ্কটো আগবঢ়াবলৈ বিচাৰিব তেতিয়াহে মই আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰি যাম। নিজৰ স্বামীৰ মুখৰ পৰা এনেকুৱা কথা শুনি মই বহুত সুখী হৈ পৰিছিলোঁ। এতিয়া মই আৰু তেওঁৰ লগত বহুত সহজ হৈ উঠিছিলোঁ। সেই নিশা আমাৰ লগত একো নহ'ল যদিও মই সদায় এগৰাকী পত্নীৰ দৰে মোৰ স্বামীক অফিচলৈ পঠিয়াইছিলোঁ, আৰু ঘৰৰ দায়িত্বও লৈছিলোঁ, আৰু আমাৰ সন্তানৰো ভালকৈ যত্ন লৈছিলোঁ। এতিয়া মোৰ স্বামীয়ে মোক বহুত মৰম কৰিবলৈ ধৰিছিল। মোৰ বাবে সদায় নতুন নতুন উপহাৰ লৈ আহিছিল। মই মানা কৰিলেও কয় যে এয়া তোমাৰ অধিকাৰ, তোমাৰ প্ৰাপ্য। এতিয়া লাহে লাহে মোৰ স্বামীৰ প্ৰতি প্ৰেম জাগ্ৰত হ'বলৈ ধৰিছিল। এদিন মই ভাবিলোঁ যে মই তেওঁক ছাৰপ্ৰাইজ দিওঁ। সেইকাৰণে মই আমাৰ কোঠাটো বহুত ধুনীয়াকৈ সজাই ৰাখিছিলোঁ। যেতিয়া সন্ধিয়া স্বামী ঘৰলৈ আহিলে তেতিয়া পৰিৱেশটো দেখি তেওঁ আচৰিত হৈ পৰিল। আমাৰ বিয়াৰ সম্পূৰ্ণ 6 মাহ পাৰ হৈ গৈছিল, কিন্তু বিয়াৰ পিছত স্বামী স্ত্ৰীৰ মাজত যি শাৰীৰিক সম্পৰ্ক হয় সেয়া একেবাৰে হোৱা নাছিল। আজিৰ নিশাটো এটা স্মৰণীয় নিশা কৰিবলৈ বিচাৰিছিলোঁ। তেতিয়াই মই মোৰ স্বামীৰ ওচৰলৈ গ'লোঁ আৰু তেওঁক ক'লোঁ যে এতিয়া আমি ইজনে সিজনৰ মাজত দূৰত্ব ৰাখিবলৈ নিবিচাৰোঁ, কাৰণ মই আপোনাক বহুত অন্তৰৰ পৰা ভাল পাবলৈ ধৰিছোঁ। মোৰ কথাত মোৰ স্বামীয়ে ক'বলৈ ধৰিলে যে আচলতে তেওঁ মনৰ পৰা এয়াই বিচাৰি আছিল। তাৰপিছত আমি ইজনে সিজনক বহুত জোৰকৈ সাৱটি ধৰিলোঁ। আমি দুয়ো বহু দিনৰ পৰাই চটফটাই আছিলোঁ আৰু ইজনে সিজনৰ বাহুৰ মাজত সোমাই পৰিলোঁ। এতিয়া মই মোৰ পৰিয়ালৰ লগত বহুত সুখী। জীৱনত যি হয় সকলো ভালৰ কাৰণেই হয়। প্ৰিয় দৰ্শক, যদিহে কাহিনীটো ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।